ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত আলোচনা কৰিম 3, 4 আৰু 5 এই তিনিটা সমীকৰণ বিষয়ে। ইহঁতৰ কথনকেইটা পঢ়ি আমি সমীকৰণটো তৈয়াৰ কৰিব সমীকৰণটো বনাই লৈ কি ধৰণে আমি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিম আমি আজি তাকে তোমালোকৰ লগত আলোচনা কৰিম। আশা কৰোঁ তোমালোক সকলোৱে ভালদৰে মন দিবা, বুজিবলৈ চেষ্টা কৰিবা, আৰু যদি কিবা বুজি নোপোৱা তেন্তে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা। ঠিক আছে, ব'লা তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ 3 নম্বৰটো কি দিছে যে প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে, যাতে ইয়াৰ কালি 800 মিটাৰ স্কোৱাৰ বা 800 বৰ্গমিটাৰ হয়। যদি সম্ভৱ ইয়াৰ দিশ আৰু প্ৰস্থ উলিওৱা। আমাক কি কৈছে, ধৰি লৈছোঁ আমি এখন আয়তাকাৰ পথাৰ কথা কৈছে, গতিকে আমি আয়তাকাৰৰ এখন পথাৰ আমি ইয়াত আঁকি লৈছোঁ। ঠিক আছে, কিন্তু আমাৰ এই পথাৰখনৰ আমাক এটা চৰ্ত কৰিছে, কি কৰি দিছে যে প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ। তাৰমানে এইটো প্ৰস্থ হ'ব হয়নে, এইটো প্ৰস্থ বি, আমি প্ৰস্থক বি বুলি কওঁ, বা আমি ধৰি লৈছোঁ এইটো প্ৰস্থ, এইটো প্ৰস্থ আৰু এইটো দিশ হয়নে। প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ বুলি কৈছে। যদি আমি প্ৰস্থটোক যদি এক্স বুলি ধৰোঁ, ইয়াতকৈ এই দিশটো দুগুণ বেছি নহয়নে, গতিকে ই কিমান হ'ব, তেন্তে ইয়াৰ দুগুণ অৰ্থাৎ প্ৰস্থৰ দুগুণ, তেন্তে ই কি হৈ যাব টুৱাইছ এক্স হয়নে। বুজি পাইছা? তাৰমানে এতিয়া আমি অংকটো কেনেকৈ কৰিব লাগিব, আমি প্ৰথমতে ধৰি ল'ব লাগিব যে কি ধৰা হ'ল পথাৰখনৰ আমি কি ধৰিম, আমি কাক এক্স বুলি ধৰিম, আমি প্ৰস্থক এক্স বুলি ধৰিম, যিহেতু আমাক গোটেই কথাখিনি প্ৰস্থক লৈ কোৱা হৈছে হয়নে। প্ৰস্থতকৈ দুগুণ ডাঙৰ বুলি কৈছে, গতিকে আমি কি কৰিম, ধৰা হ'ল প্ৰস্থ সমান এক্স মিটাৰ। ঠিক আছে, প্ৰস্থ কিমান দিছোঁ এক্স মিটাৰ। আমাক কি কৈছে, প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ, তাৰমানে প্ৰস্থৰ দুগুণ, তেন্তে আমাৰ দিশ কি হ'ব, দিশ সমান ইয়াৰ দুগুণ, তাৰমানে টুৱাইছ এক্স মিটাৰ হয়নে, টুৱাইছ এক্স মিটাৰ। বুজি পাইছা? এই যে লিখিছোঁ আমি প্ৰস্থৰ দিশ, প্ৰস্থ মানে কি পথাৰখনৰ প্ৰস্থ বা বাগিচাখনৰ প্ৰস্থ তোমালোকে লিখিব পাৰা। ঠিক আছে, আমি এতিয়া প্ৰস্থ আৰু দীঘৰ মান পালোঁ। আমাক কি কৈছে, ইহঁতক কালি কি কৈছে, কালি সমান কিমান দিয়া আছে, কালি এটা আয়তৰ কালি কিমান, আয়তৰ কালি হৈছে দিশ পূৰণ প্ৰস্থ সমান কিমান দিয়া আছে 800 মিটাৰ স্কোৱাৰ। আমাকতো দিয়া আছে কি কালি কৈছে, পথাৰখনৰ কালি কৈছেনে। পথাৰখনৰ কালি যদি আমাৰ কি হয়, আমি জানো যে কি কালি বুলি ক'লে কি কৈছোঁ, এতিয়া আমি লিখিব পাৰোঁ যে এতেকে কালি মানে কি দিশ পূৰণ প্ৰস্থ হয়নে, লিখিব পাৰোঁ যে কি দিশ পূৰণ প্ৰস্থ সমান 800। এতিয়ালৈকে বুজি পাইছা, নিশ্চয় তোমালোকে। ঠিক আছে, তেন্তে এতিয়া চিম্পলেছ আমি দিশ মানে কিমান পালোঁ, দিশ মানে আমি কিমান লিখিছোঁ টুৱাইছ এক্স মানে দিশটো টুৱাইছ এক্স, পূৰণ দিশ পূৰণ প্ৰস্থ কিমান এক্স ইকুৱেল 800 চিম্পলেছ টুৱাইছ এক্স ইনটু এক্স, তাৰমানে কি হ'ব পূৰণ কৰিলে টুৱাইছ এক্স স্কোৱাৰ হ'ব ইকুৱেল 800 মানে আমি যদি এক্স স্কোৱাৰ ৰাখি দিওঁ এইফালে, এক্স স্কোৱাৰ ইকুৱেল টু 800 ডিভাইড বাই 2 হ'ব হয়নে। তাৰমানে কেনেকুৱা হ'ব, এক্স স্কোৱাৰ ইকুৱেল 400। আমি কি পালোঁ, এক্স স্কোৱাৰ ইকুৱেল আমি কিমান পালোঁ 400 পালোঁ ইকুৱেল। এতিয়া আমি 400 যদি এফালে লৈ আনো, এক্স স্কোৱাৰ এফালে যদি লৈ আহোঁ -400 হ'ব হয়নে, ইকুৱেল 0। আমি এইটো দ্বিঘাত সমীকৰণ এটা পাইছোঁগৈ, কিন্তু সম্পূৰ্ণ শুদ্ধ ৰূপৰ দ্বিঘাত সমীকৰণ আমি নাই পোৱা। আমাৰ সম্পূৰ্ণ শুদ্ধ ৰূপৰ দ্বিঘাত সমীকৰণ কি আছিলে যে
ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 হ'ব লাগিব ইয়াত আমি x স্কোৱাৰটো পাইছোঁ এইটো পাইছোঁ c পাইছোঁ এইটো bx নাই পোৱা হয়নে আমি কি কৰিম এতিয়া আমি লিখি লৈছোঁ এটা এতিয়া আমি যেহেতু এইটো দ্বিঘাত সমীকৰণ নাই পোৱা আমি ইহঁতক দ্বিঘাত সমীকৰণ নিচিনা বনাই ল'ম কেনেকৈ বনাম x স্কোৱাৰটো আছে মাইনাছটো আছে আমি মাইনাছ দি লৈছোঁ ঠিক আছে আমাৰ যেহেতু মাজত bxটো নাই হয়নে আমি কিন্তু বনাই ল'ম গতিকে কি কৰিম 0 ইনটু x বুলি আমি লিখি ল'ব পাৰোঁ 0 ইনটু x বুলি যদি লিখি লওঁ তাৰমানে 0 আৰু x পূৰ্ণ হৈ আল্টিমেটলি 0 হ'বগৈ তাৰমানে ইয়াত bx নাথাকে আৰু এপিনে মাইনাছ কি আছে 400 ইকুৱেল 0 আমি যে 0 ইনটু x কি দিলোঁ গম পালানে আমি এইটো সমীকৰণটো বনাই লৈছোঁ আমি নিজে বনাই লৈছোঁ আৰু যদি আমি আল্টিমেটলি যদি কৰি চাওঁগৈ এই গোটেইটো আমি যদি সমাধান কৰি দিওঁ অৰ্থাৎ 0 আৰু x যদি পূৰণ কৰি দিওঁ আকৌ এইটো নিচিনা দেখাত একেই হৈ যাবগৈ মানে এইটো আমাৰ লজিকটো কিন্তু আমাক যিটো দ্বিঘাত সমীকৰণ এটা লাগে আমি সেইকাৰণে দ্বিঘাত সমীকৰণ এটা বনাই ল'লোঁ ঠিক আছে আমি ইয়ালৈকে এতিয়া দ্বিঘাত সমীকৰণ পালোঁ এতিয়া ইয়াত কি হ'ব এতেকে ইয়াত a ইকুৱেল কিমান পাম a ইকুৱেল x স্কোৱাৰ মানে আগত কি আছে 1 আছে b মানে কিমান পাম 0 আৰু c মানে কিমান পাম -400 ঠিক আছে আমি এটা পালোঁ এতিয়া ভেদ নিৰূপকটো কিমান হ'ব গতিকে ভেদ নিৰূপক কিমান হ'ব আমাৰ জানো ভেদ নিৰূপকটো হৈছে আমাৰ কি b স্কোৱাৰ মাইনাছ 4ac হয়নে এটা b মানে কিমান পাইছোঁ 0 তাৰমানে 0 স্কোৱাৰ মাইনাছ 4 মানে 4 a মানে কিমান পাইছোঁ a মানে 1 4 into 1 c মানে কিমান পাইছোঁ -400 এতিয়া আমি এইটা যদি সমাধান কৰি দিওঁ আমাৰ এনচাৰটো কি হ'বগৈ আমাৰ এইটো 0 হৈ যাব হয়নে এই মাইনাছ এইটো 0 স্কোৱাৰ মানে 0 হৈ গ'ল আৰু মাইনাছ মানে যে পূৰ্ণ কি হৈ যাব প্লাছ আৰু এই 4 গুণ 4 আৰু 4 যদি 400 পূৰণ কৰি কিমান হ'ব 1600 হ'ব আৰু 1600টো কাটকৈ ডাঙৰ 0তকৈ ডাঙৰ গতিকে আমি কি কৰিব পাৰোঁ যদি 0তকৈ ডাঙৰ তেন্তে ইয়াৰ কি হ'ব দুটা মান পোৱা যাব হয়নে লিখিব পাৰোঁ কি এতেকে সমীকৰণটোৰ দুটা বাস্তৱ মূল লিখিব লাগিব বাস্তৱ মূল থাকিব এতিয়া আমি সেই মূল দুটা কেনেকৈ নিৰ্ণয় কৰিম আমি এতিয়া এই সমীকৰণটো মূল দুটা উলিয়াবৰ কাৰণে আমি আকৌ দ্বিঘাত সূত্ৰ বা আমি আমাৰ যিটো উৎপাদক বিশ্লেষণ পদ্ধতি আছিলে সেই দুটা পদ্ধতি আমি নকৰিলেও হয় কেনেকৈ হয় চোৱা এই ওপৰত আমি কিবা এটা পাই আহিছিলোঁ আমি x স্কোৱাৰ ইকুৱেল টু 400 পাইছিলোঁ আমাৰ এইটো ফাইনেল আছিলে নাই আমি তাৰ পৰা সমীকৰণটো বনাইহে লৈছোঁ গতিকে আমি এইটো পৰা উলিয়াই দিব পাৰিম চোৱা আমি কি লিখিম যিহেতু x স্কোৱাৰ ইকুৱেল 400 আছিল হয়নে দিছ ইমপ্লাইজ x ইকুৱেল কি হ'ব আমি স্কোৱাৰটো ইফালে লৈ যাম প্লাছ মাইনাছ হ'ব √400 তাৰমানে x ইকুৱেল টু প্লাছ মাইনাছ √400 মানে কিমান 20 হ'ল এতেকে মূল দুটা কি হ'ব এটা +20 আৰু আনটো কি -20 অৰ্থাৎ এতিয়া আমি কি কৰিব পাৰোঁ আমাক পথাৰখনৰ দিগ আৰু প্ৰস্থ উলিয়াব দিছিলে হয়নে দিগ প্ৰস্থ উলিয়াব দিছিলে আমি প্ৰস্থক কি বুলি ধৰিছিলোঁ প্ৰস্থক আমি কি বুলি ধৰিছিলোঁ আমি ধৰিছিলোঁ যে প্ৰস্থ ইকুৱেল আমি x ধৰিছিলোঁ তাৰমানে আমি এতিয়া x মানে আমি দুটামান পাইছোঁ নাই এটা পাইছোঁ +20 এটা পাইছোঁ -20 আৰু আমাৰ দৈৰ্ঘ্য কেতিয়াও মাইনাছ হ'ব নোৱাৰে গতিকে আমাৰ প্ৰস্থ কিমান হ'ব আমি +20 ল'ব লাগিব তাৰমানে প্ৰস্থ 20 আৰু দিশটো কিমান হ'ব তেন্তে
d কিমান হ'ব আমি জানো প্ৰস্থৰ দুগুণ টুৱাইছ এক্স গতিকে কিমান হ'ব 2 ইনটু 20 নহয় 2 ইনটু 20 তাৰ মানে 40 বুজি পালা আমাৰ যদি প্ৰস্থ যদি 20 হয় তেন্তে d হ'ব কিমান 40 বুজি পাইছা ঠিক আছে আৰু 4 নম্বৰত কি দিছে তলৰ পৰিস্থিতিটো সম্ভৱ নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স উলিয়া বা বৰ্তমান বয়স নিৰ্ণয় কৰা এতিয়া আমাক মেইন কথাখিনি দিছে দুজন বন্ধু বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল বছৰত আছিল 48 তে এইটো এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন এটা খুব ইন্টাৰেষ্টিং আমাক এটা ঘটনাৰ কথা কৈ দিছে যে কি দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ ধৰি লৈছো এজন বন্ধু এজন আন এজন বন্ধু এজন এই দুজনৰ বয়সটো যোগ কৰিলে কিমান হয় 20 বছৰ এতিয়া আমি নাজানো কাৰ বয়স কিমান আমি নাজানো গতিকে আমি এজনৰ বয়সটো ধৰি লৈছো আমি এজন প্ৰথমজন এজনৰ বয়সটো আমি x বুলি ধৰি লম কিমান বুলি ধৰি লম x ঠিক আছে আমি লিখিম কি ধৰা হ'ল আমি এজনৰ নাম দিছো a এজনৰ নাম দিছো b তেনেকৈ লিখিম ধৰা হ'ল এৰ বৰ্তমান বয়স সমান x বছৰ ঠিক আছে কি কলো এৰ বৰ্তমান বয়স x বছৰ তে এৰ যদি বৰ্তমান বয়স x বছৰ হয় তেনে b কিমান হ'ব b কিমান বুলি ক'লে এই দুইটা যোগফল 20 ৰ পৰা যদি আমি এটো b কৰি দিও মানে ইয়াৰ বয়সটো যদি b কৰি দিও আমি b পামনে মানে কি হ'ব b = 20 - x নিচিনা নহবনে হ'ব আমি এটো জানো সবে দুটা বস্তু যোগ কৰি যদি আমি এটা মান পাওগে আৰু তাৰ যদি এটা মান জানো তেতিয়া আমি জনা থাকিলে এটো উলিয়াব পাও জনাটো মুঠটো পৰা বিক কৰি দিব লাগে গতে আমি a বয়স জানো x এতিয়া আমি b বয়স নাজানো গতে b উলিয়াব হলে আমি কি কৰিম এই জনাটো আমি মুঠটো পৰা বিক কৰি দিম কি হ'ব তেতিয়া 20 - x আমি কি লিখিম b ৰ বৰ্তমান বয়স সমান কিমান হ'ব 20 - x বছৰ ইয়ালৈকে বুজি পাইছা তোমালোকে সবে বুজি পাইছা আকৌ কৈছে আমাক আকৌ আমাক কি বুলি কৈছে 4 বছৰৰ আগৰ এৰ বয়স মান হ'ব 4 বছৰ আগৰ এৰ বয়স যদি বৰ্তমান যদি x হয় 4 বছৰ আগৰ বুলি ক'লে x - 4 বছৰ বুজি পাইছা এটো ঠিক আছে তাৰপা আকৌ কি 4 বছৰ আগৰ বীৰ বয়স যদি বৰ্তমান বীৰ বয়স কিমান 20 - x 4 বছৰ আগৰ গতিকে -4 হ'ব আমি যদি সমান কৰি দিও কি হ'ব 20 পৰা যদি 4 বিয়োগ হয় থাকিলে 16 - x বছৰ হয়নে আমি কি পালো 4 বছৰ আগত এৰ বয়স x - 4 আৰু 4 বছৰ আগত বীৰ বয়স 16 - x এটা আমাক আৰু এটা কথা কৈ দিছিল ন প্ৰশ্নটোত যে তেওঁলোকৰ বয়সৰ পূৰণফল কিমান আছে বুলি কৈছিলে 48 হয়নে এটাকে আমি লিখিম এটাকে প্ৰশ্ন মতে কি দিয়া আছে প্ৰশ্ন কি কৈছে এই দুইজনৰ বয়স এটো এৰ বয়স এটো বীৰ বয়স ইহঁতৰ বয়সৰ পূৰণফল তাৰ মানে x 4 বছৰ আগৰ বয়সৰ পূৰণফলটো আৰু পিনে 16 - x কেনে কৈছিলে 48 বুলি কৈছে বুজি পাইছা এতিয়া যদি আমি এই ৰখ সমাধান কৰো আমি জানো এই x টোৱে দুটা পূৰণ হৈ আছে হয়নে আমি প্ৰথমতে হেতু লিখিম
16 মাইনাছ এক্স লিখিছোঁ আকৌ মাইনাছ 4টোৱে এই 16 মাইনাছ এক্সকো পূৰণ হৈ আছে গতিকে কি লিখিম মাইনাছ 4 ইনটু 16 মাইনাছ এক্স ইকুৱেল কিমান দিয়া আছে আমাৰ এইফালে 48 ঠিক আছে বুজি পাইছা এতিয়া আমি যদি হল কৰোঁ x এ 16 পূৰণ হৈ 16x হ'ল আৰু x এ পূৰণ হৈ কিমান হ'ব x স্কয়াৰ এলাকে বুজি পাইছা এতিয়া আমাৰ এই মাইনাছ আকৌ 4টো এই দুটা পূৰণ হ'ব 4টো বাই ইয়াক পূৰণ হ'ব বাই ইয়াক পূৰণ হ'ব ঠিক আছে মাইনাছ 4 এ যদি 16 লগত পূৰণ কৰোঁ 4 16 64 হ'ল আকৌ এতিয়া মাইনাছ পূৰণ হৈ প্লাছ হৈ যাব 4x এ যেটা পূৰণ হ'ব মান হ'ব 4x অৰ্থাৎ 4 এ 16 কৰিলোঁ 64 আকৌ 4 এ x কৰিলোঁ 4x ইকুৱেল কিমান আছে 48 এতিয়া আমি অলপ সজাই পৰাই লিখি দিওঁ x স্কয়াৰ আমাৰ আগত থাকিব লাগে সদায় আগত লিখিছোঁ হ'ল এতিয়া আমি ইপিনে 16x আছে 16x আৰু এফালে আমাৰ কি আছে প্লাছ 4x আৰু মাইনাছ 64 ইকুৱেল 48 এতিয়া মাইনাছ x স্কয়াৰ 16x দেই আমাৰ এতিয়া 16x আৰু 4x কিমান হ'ব 20x হয়নে মাইনাছ 64 এই 48 যদি এফালে লৈ আহোঁ মাইনাছ 48 ইকুৱেল 0 হয়নে এতিয়া ফাইনেলি আমি এটা সমীকৰণ পামগৈ কি পামগৈ মাইনাছ x স্কয়াৰ প্লাছ 20x মাইনাছে মাইনাছে কি হ'ব মাইনাছে মাইনাছে সদায় কি হয় সংখ্যা দুটা প্লাছ হয় চিনটো মাইনাছ হয় গতিকে 64 আৰু 40 যদি আমি যোগ কৰোঁ 112 হয় ইকুৱেল 0 আৰু মই আগত দেখিছানে তোমালোকে x স্কয়াৰ আগত এটা মাইনাছ চিন আছে মাইনাছটো আমি উঠাই দিব লাগিব এতিয়া উঠাই দিব পাৰোঁ এনে কথা ইয়াক উঠাব হ'লে আমি ইয়াত মাইনাছ এটা পূৰণ কৰিব লাগিব কি হ'ব মাইনাছে মাইনাছে পূৰণ প্লাছ হ'ল আকৌ মাইনাছটো ইয়াতো পূৰণ কৰিব লাগিব ইয়াত আকৌ কি হ'ব প্লাছে মাইনাছে মাইনাছ 20x হ'ল আকৌ মাইনাছটো যদি ইয়াত পূৰণ কৰিম ইয়াত পূৰণ কৰি মাইনাছ মাইনাছে প্লাছ হৈ 112 ইকুৱেল 0 আমি এটা ফাইনেলি এটা সমীকৰণ পালোগৈ হয়নে আমি এটা ফাইনেলি যেটো সমীকৰণ পালোগৈ এতিয়া আমি এই সমীকৰণটোৰ আমি এটা ভেদ নিৰূপকটো উলিয়াই চাম তাৰমানে ভেদ নিৰূপক কি কৰোঁ আমি সমীকৰণটোৰ মূল পোৱা যায় না যায় তাক নিৰ্ণয় কৰিবৰ কাৰণে আমি সদায় ভেদ নিৰূপক ব্যৱহাৰ কৰোঁ ঠিক আছে হয়নে ভেদ নিৰূপক মানে কি হ'ব আমাৰ এতিয়া এ মানে কি হ'ব এতিয়া x স্কয়াৰ হওক তাৰমানে 1 হয়নে b বুলি ক'লে কি হ'ব x হওক তাৰমানে -20 আৰু c বুলি ক'লে যিটো আমাৰ ধ্ৰুৱক সেইটো হয় ঠিক আছে এতিয়া আমাৰ ভেদ নিৰূপক কি আছিল আমাৰ b স্কয়াৰ মাইনাছ 4ac হয়নে প্লাছ আমি তাত মান বহাই দিম b স্কয়াৰ বুলি ক'লে কি হ'ব আমাৰ b মান কিমান পাইছোঁ -20 গতিকে -20 হোল স্কয়াৰ -4 a মানে কিমান পাইছোঁ 1 c মানে কিমান পাইছোঁ 112 হয়নে মাইনাছটো প্লাছ হৈ যাব হয়নে প্লাছ হোৱাৰ লগে 20 স্কয়াৰ মানে কিমান 400 মাইনাছ এই গোটেইকেইটা যদি আমি পূৰণ কৰোঁ 4 1 আৰু 112 পূৰণ কৰিলে আমাৰ কিমান হ'ব 448 তোমালোকে পূৰণ কৰি চাব পাৰা এইকেইটা তোমালোকে তিনিটা যদি পূৰণ কৰা 448 হ'ব এতিয়া 448 পৰা যদি 400 বিয়োগ হয় কিমান থাকিব -48 আৰু -48 টো কি আমাৰ 0 তকৈ সৰু হয়নে 0 তকৈ সৰু এতিয়া চোৱা যদি আমাৰ কেনেবাকে b স্কয়াৰ মাইনাছ 4ac টো যদি আমাৰ 0 তকৈ সৰু হয় তেন্তে কোনো বাস্তৱ মূল নাথাকে গতিকে আমাৰ এই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে তাৰমানে আমি কি আমাৰ তলৰ পৰিস্থিতিটো সম্ভৱ নহয় বুলি আমি ক'ব লাগিব ঠিক আছে বুজি পাইছা তোমালোকে কি লিখিম
এতেকে তলৰ পৰিস্থিতিটো সম্ভৱ নহয়। বুজি পালা? ঠিক আছে।